অসমের প্রাণৰ কণ্ঠ জুবিন গাৰ্গ অবিহনে প্ৰথমটো এবাৰ বহাগ কিন্তু এবাৰ বহাগত বহু যি বিহু যি পুৰণি ঐতিহ্যমণ্ডিত যি ৰঙালী বিহু উদযাপন সমিতি আছে তেওঁলোকে এবাৰ বিহুৰ অনুষ্ঠান বাতিল কৰিছে বহুতে সমৰ্থন কৰিছে বহুতে ইয়াৰ বিৰোধিতাও কৰিছে কাৰণ বিভিন্ন শিল্পীৰ কথা আছে কিন্তু লগতে এটা কথা ক'ব লাগিব যে নগাঁৱৰ বসন্ত উৎসৱ বুলি ক'লে সমগ্ৰ অসমতে বিখ্যাত আৰু সামাজিক মাধ্যমত শেহতীয়া প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ ভিডিঅ' বৰ্তমান ভাইৰেল হৈছে তাত অধিকাংশ ভিডিঅ'ই নগাঁৱৰ যি বিহু মঞ্চৰ যি ভিডিঅ' সেয়া নগাঁৱৰ বসন্ত উৎসৱৰ কাৰণ বসন্ত উৎসৱ প্ৰাণৰ শিল্পীগৰাকীৰ নিজৰ এটা অনুষ্ঠান আছিলে তেওঁৱে প্ৰথম আৰম্ভ কৰিছিলে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ বসন্ত উৎসৱ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁৱৰ যি বসন্ত উৎসৱ উদযাপনকাৰী যি উদযাপন কৰা শিল্পী নামৰ সংস্থাত গতিকে মই প্ৰথমেই সৃষ্টিয়ে এইবাৰ বসন্ত উৎসৱ তেওঁলোকে উদযাপন নকৰে আৰু আমাৰ লগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মা ডাঙৰীয়া আছে তেখেতে ৰাজনীতিবিদ হ'লেও তেখেত সাংস্কৃতিক জগতৰ লগত জড়িত আৰু তেওঁ প্ৰথমে যে আমি সেই বিষয়ে ক'ব নালাগে তেওঁ সকলোৱে দেখিছে সামাজিক মাধ্যমত তেওঁ ড্ৰাম ছেট বজাব বিভিন্ন ধৰণৰ ঢোল বাদন তেওঁ দেখিছে আৰু জুবিন গাৰ্গৰ সৈতেও তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে মই প্ৰথমে জানিব চেষ্টা কৰিম প্ৰতি বছৰেই যিহেতু বসন্ত উৎসৱ উদযাপন কৰা হয় নগাঁওবাসীৰ বাবে আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান বুলি ক'ব লাগিব বসন্ত উৎসৱ কিন্তু এইবাৰ বসন্ত উৎসৱ আপোনালোকে অনুষ্ঠান বাতিল কৰিছে বসন্ত উৎসৱ মধ্য অসমৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিয়ে খুব এক হৃদয়স্পন্দন বুলি ক'লে ভুল কৰা নহ'ব যে এইখন অনুষ্ঠান চাবলৈ প্ৰতিগৰাকী ব্যক্তি আহে অকল মধ্য অসমেই নহয় যথেষ্ট সংখ্যক বাহিৰৰ পৰা লোকসকল আহে আৰু প্ৰতিবাৰতেই এক অভূতপূৰ্ব সহায় আমি লাভ কৰি আছোঁ বিৰোধী বাট নোপোৱা অৱস্থা হয় আৰু আমাৰ অনুষ্ঠানবিলাকৰ কিছু ব্যতিক্ৰম হয় প্ৰতিবাৰতে আমি কলম প্ৰায় শিল্পী বঁটা এটা প্ৰদানো কৰোঁ আৰু এইবাৰ হয়তো আমাৰ 23 বছৰ ভৰি দিলেহেঁতেন যোৱাবাৰ আমি যদিও অনুষ্ঠান আমি ঠিক কৰিছিলোঁ মানে জুবিন গাৰ্গ অহা কথা আছিলে কিন্তু পেহেলগামৰ কাৰণে অনুষ্ঠানটো বাতিল কৰা হ'ল এইবাৰ যিহেতু আমি সদায় বহাগৰ শেষৰ ফালে পাতোঁ যোৱাকালি আমি আমাৰ সৃষ্টিৰ সদস্যসকল আমি একলগ হ'লোঁ বহিলোঁ বহাৰ পিছত সকলোৱে আমি সিদ্ধান্ত ল'লোঁ যে আমিতো জুবিনক বাদ দি পেলাই আমি হয়তো এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব পাৰিম তাৰ বাহিৰত আমি বিহুখন পাতিব নোৱাৰিম কাৰণ বিহুখন পাতি পেলাই সেই আনন্দ উৎসৱ প্ৰতিটো মুহূৰ্তত জুবিনক মনত পৰি থকা এই কথাবিলাকে আমাক হয়তো আমনি কৰিব সেইকাৰণে এইবাৰ হয়তো আমি জুবিন গাৰ্গৰ নোহোৱাৰ আমি সেই উপলব্ধিত আমি জুবিন বসন্ত উৎসৱটো বাতিল কৰিব লাগিব সকলোৱে একমত হ'ল সিদ্ধান্ত ল'লোঁ আৰু জুবিন গাৰ্গৰ এইবাৰ যিহেতু নাইকিয়া তেওঁ শ্ৰদ্ধা জনাই বসন্ত উৎসৱ এইবাৰ কাৰ্যসূচী সম্পূৰ্ণভাৱে বাতিল কৰা হৈছে আৰু কিন্তু আমি যিটো কলমবাৰী শিল্পী বঁটা সেইটো আমি দিম সেইটো আমি অলপ ব্যক্তিগত এটা অনুষ্ঠান ভাবিছোঁ য'ত যিখিনি আমাৰ অনাথ শিশুসকলৰ লৈ পেলাই জুবিনে ভাল পাইছিলে যিখিনি আমাৰ যি ব্ৰহ্মপুত্ৰ অন্ধ বিদ্যালয় শিশুসকলে তেওঁ ভাল পাইছিলে তেখেতসকলক লৈ পেলাই আমি এটা অনুষ্ঠান পাতিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেই হ'ব আৰু তাতে আমি শিল্পী বঁটাটোও দিম আমি একেলগে এসাঁজ খাম এটা আমাৰ আছে কিন্তু তাৰ পিছৰবাৰ অৰ্থাৎ এইবাৰ বাদ দি তাৰ পিছৰবাৰ নতুন উৎসাহেৰে নতুন পৰিকল্পনাৰে আকৌ বসন্ত উৎসৱ হ'ব ভালকৈ হ'ব কিন্তু এইবাৰলৈ হয়তো আমি সেইকাৰণে সম্পূৰ্ণভাৱে এবাৰ কাৰ্যসূচী বাতিল কৰিছোঁ অসমত হয়তো এইটো এটা অনুষ্ঠান য'ত প্ৰতিবাৰেই নহয় এটা বছৰ জুবিন গাৰ্গ আহে এটা বছৰ পাপন আহে জুবিন আৰু পাপন ইয়াৰ বাহিৰে বেলেগ কোনো শিল্পী নাহে কেৱল মাত্ৰ জুবিন গাৰ্গেই আচলতে এনেকুৱা ধৰণৰ হয় জুবিনেই ধৰক মেক্সিমাম আহিছে জুবিন এনেকুৱাও হৈছে যে সম্পূৰ্ণভাৱে এনেকুৱা তেওঁ বিনামূলীয়াকৈও আহিছে এপইচা নোহোৱাকৈও আহিছে অনুষ্ঠানটো নিজৰ বসন্ত উৎসৱ হৈছে জুবিন গাৰ্গৰ নিজৰ অনুষ্ঠান তেখেত এগৰাকী সদস্য হয় আৰু প্ৰতিবাৰতে তেওঁ মঞ্চৰ পৰাই নিজেও কয় যে এইটো মোৰ নিজৰ মোৰ অনুষ্ঠান এনেকুৱা পৰ্যন্ত হৈছিলে যে যি সময়ত ইয়া আলীৰ একেবাৰে ছুপাৰ ডুপাৰ হিট আৰু সেই সময়ত তেওঁ বিহু মঞ্চ কৰা নাছিলে আৰু তাৰপিছতে তেওঁ এখন চিনেমা কামত কৰি আছিলে মুম্বাইত ষ্ট্ৰিং বুলি এখন আছিলে তাত আৰু সেই তাত সংগীত পৰিচালনা কৰিছিলে খুব ব্যস্ত আছিল তেওঁ বিহু প্ৰগ্ৰাম কৰা নাছিলে মই ইয়াৰ পৰা ফোন কৰিলোঁ আৰু বিহুখনৰ কথা ক'লোঁ নিমন্ত্ৰণ জনালোঁ মোক ক'লে যে মই গৈ আছোঁ এয়াৰপৰ্টৰ পৰা যাম ডাইৰেক্ট নেহেৰুবালি যাম বসন্ত উৎসৱ কৰিমৰ লগে লগে বেক কৰিম লগত মোৰ লগত ষ্ট্ৰিং প্ৰডিউচাৰ মেথিউ ভাৰ্ডিছ যাব সেই দিনটো মোৰ এতিয়া মনত আছে আৰু তাৰ তেতিয়া মোক ক'লে তই এটা কাম কৰ তই মোৰ টিকেট এটা আৰু ষ্ট্ৰিং প্ৰডিউচাৰ মেথিউ ভাৰ্ডিছৰ এটা দুটা টিকেট তই কৰি দে মই ঠিক আছে হ'ব অলপ পিছত মোক ফোন কৰিলে টিকেট কৰিব নালাগে টিকেটটো মই কৰি দিলোঁ তাৰপিছত আহিলে আহি পেলাই তেওঁ অকলে লগত মেথিউ ভাৰ্ডিছ আহিলে বসন্ত উৎসৱত তেওঁ অনুষ্ঠান কৰিলে সেই সময়ত অসমত ক'তো কৰা নাছিলে মই পুনৰবাৰ কৈছোঁ এই সময় ইয়া আলী হিট মোৰ এতিয়াও মনত আছে
আৰু তেওঁ যেতিয়া ৰিটাৰ্ণ হ'ল যে মই কাইলৈ গৈ আছোঁ মই টিকেট মই যোৱা টিকেটটো অহা টিকেটটো আৰে মুম্বাইৰ পৰা আহিছোঁ যেতিয়া মই ৰিটাৰ্ণ টিকেট নকৰিম নেকি মই কৈ থোৱা আছে পইচা দিব বিচাৰোঁতো লোৱা নাইকিয়া নালাগে পইচা দিবলৈ মোক গতিকে এই ধৰণৰ কেইবাটাও মানে ইতিহাস সাক্ষী আছে কেইবাটাও অনুষ্ঠানত জুবিনৰ সেই আৰু কেতিয়াও তাৰ লগত আজিলৈকে মই কিমান মানে মাননি ল'ব আজিলৈকে আমাৰ কথা পাতি পোৱা নাইকিয়া কেতিয়াও নকৰোঁ আৰু ইয়াৰ অনুষ্ঠান কৰি পেলাই তেওঁ যোৱাগৈ তেওঁ যায়গৈ তাৰ বহুত পিছত গৈ পেলাই আমি তেওঁক পে'মেণ্ট কৰোঁ আৰু কেতিয়াবা যদি তেওঁ যিটো তেওঁ সাধাৰণতে মাননি হয় বহুত কমাই লয় গতিকে নিজৰ এটা অনুষ্ঠান আৰু সেই অনুষ্ঠানটোৰ প্ৰতি তেওঁ ইমান আগ্ৰহ আছিলে ইমান ভাল পোৱা আছিলে আৰু আপুনি কোৱাৰ ধৰণে কেতিয়াবা যদি জুবিন গাৰ্গ যদি অনুষ্ঠান পৰিৱেশন কৰিব যদি অহা নাইকিয়া তেওঁ নিজে কয় যে এইবাৰ মোক নামাতিবি মোক দেখি দেখি মানুহৰ একদম আমনি লাগি যাব পাৰে এইবাৰ মোক নামাতিবি বেলেগক মাত গতিকে যি 2-4বাৰ অহা নাইকিয়া তেওঁ নিজৰ কোৱাৰ কাৰণে অহা নাই বাকী প্ৰতিবাৰতে তেওঁ আহে অনুষ্ঠান পৰিৱেশন কৰে আৰু মানুহেও বসন্ত উৎসৱ বুলি ক'লে জুবিন গাৰ্গ বুলি জানে নগাঁওবাসী ৰাইজে বা গোটেই অসমৰ ৰাইজে আৰু গতিকে এইবাৰ মনে মানা নাইকিয়া আমাৰ কোনোজন সদস্য যে অনুষ্ঠান পাতিম বুলি আপোনাক কোৱাৰ ধৰণে এইবাৰ নহ'ব তাৰ পিছৰবাৰ আমি নতুন পৰিকল্পনা নতুন উৎসাহেৰে আৰু যাতে ৰাইজে ভাল পাব পাৰে তাৰ কাৰণে ভালকৈ আমি বসন্ত উৎসৱ পাতিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ